বতৰটো দেখিছেনে তেনেই ডাৱৰীয়া ৰাতিপুৱাৰ পৰা কিনকিনকৈ বৰষুণ দিয়ে আছে মাংস আনিবলৈ যাব পৰা অৱস্থাত নাছিলোঁ কাৰণে ঘৰত থকা মাংসটোকে খালোঁ হাৰ্ডি নোহোৱা মানে কঁঠাল এতিয়া কঁঠাল খোৱাৰ দিনো গৈছে কঁঠালত গুটি ধৰিছে আৰু কাটিবলৈও বৰ দিগদাৰ মায়ে আনি পেলাই তাক মুৰিয়াই ঘপিয়াই দুটুকুৰ কৰিলে তাৰপাছত এইদৰে তাৰ স্কিনখন বখলিয়াই ল'লে কটাৰীৰে চোকা কটাৰীয়ে বখলিয়াইছে তাৰ স্কিন চেলিয়াই ভিলিয়াই পেলালে তাৰপাছত বোলো ময়ো খাব পৰাকৈ সৰু সৰু কৰি লৈছোঁ তাক সৰু সৰু টুকুৰা কৰিলে পুটুককৈ সিজিব খাবলৈও টেষ্টটো তেতিয়াহে উঠিব মাংসৰ তাৰপাছত এতিয়া সেইখিনি মই নিমখ পানীত অলপ দি পেলাই তিয়াই থ'ম তেতিয়া সি ক'লা নপৰে ক'লা পৰি গ'লে দেখিবলৈও বেয়া লাগে আৰু খাবলৈও বেয়া লাগে এইদৰে তিয়াই থৈছোঁ কিছুমানে আনি পেলাই ডাইৰেক্ট সিজায় আৰু কিছুমানে ভালদৰে ভাজি লৈ পেলাই তাৰপাছত সিজায় তাৰমানে কিছুমানে বনায় ব্ৰইলাৰৰ টেষ্টত কিছুমানে বনায় ছাগলীৰ টেষ্টত মই আজি বনাম গাহৰিৰ টেষ্টত কাৰণ গাহৰি মাংস মোৰ প্ৰিয় আগতে মই সেইখিনি সিজাই ল'লোঁ তাৰপাছত আদা নহৰু পিঁয়াজ লৈছোঁ তাৰ পিঁয়াজটো সৰু সৰুকৈ কুটি লৈছোঁ তাৰপাছত আদা নহৰুখিনি আজি বোলো মিক্সিত নিপিছোঁ খুন্দিয়ে লওঁচোন কষ্ট কৰোঁ অকণমান কষ্টৰ ফল বোলে মিঠা হ'ব নালাগে পিছে জ্বলা হ'লেই হ'ল মিঠা বুলি কওঁতে আকৌ এটা কথা মনত পৰিল এই যে কঁঠালৰ এতিয়া গুটি ধৰে সেই গুটিটো খাবলৈও বহুত টেষ্টি হয় কেতিয়াবা সেইটো ৰেচিপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু আজি এইটোৱে কৰোঁচোন লগতে 2টা কেঁচা জলকীয়া ফালি লৈছোঁ আৰু 2টা শুকান জলকীয়া আৰু এটা তেজপাত আৰু লগতে দালচেনি টুকুৰো সজাই দিছোঁ মই এই মাৰিলেও বিচাৰি নাপালোঁ মই ইলাইচি আৰু লং সেইকাৰণে দালচেনিকে সজালোঁ এতিয়া প্ৰেছাৰত কঁঠালখিনি দি তাত নামমাত্ৰ পৰিমাণে নিমখ অকণমান দি পেলাই চিটি এটা মৰাই লৈছোঁ 2-3টা চিটি মৰাবও পাৰে কিন্তু মই 2-3টা চিটি মৰাই দি পেলাই খাবলৈ বেয়া পাওঁ সেইটো খাবলৈ ঘেলঘেলীয়া হৈ যায় আৰু ঘৰৰ বস্তু পুটুককৈ সিজে এইখিনি এতিয়া মই এটা চিটি মাৰি পেলাই কাঢ়ি লৈছোঁ নিমখ পানীৰ পৰা কাঢ়ি পেলাই এয়া দেখিছেনে একে গৰম হৈ আছে ধোঁৱা মাৰিয়ে আছে মুখ খা কৰি আছে ময়ো ৰ'ব নোৱাৰি একে ধুমাধুম কেৰাহীটো বহাই দিলোঁ তাত অলপ সৰিয়হৰ তেল আৰু কেইটামান জিৰা ছটিয়াই দিলোঁ তাৰপাছত ৰেডি কৰি থোৱা মছলাখিনি দালচেনি তেজপাত শুকান জলকীয়া দি দিছোঁ তাৰপাছতে পিঁয়াজখিনি ভালদৰে মোহাৰি দিছোঁ এতিয়া সেইখিনি ভালদৰে লৰাই লৈছোঁ অকণমান ৰঙচুৱা হোৱাৰ পিছতে তাত আদা নহৰু আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ শুকান জলকীয়া 2টা আগতেই দিলোঁ তাৰপাছত একদম ধুনীয়াকৈ পিচকৈ কাটি থোৱা বিলাহী 2টা দিলোঁ সেইখিনি ভালকৈ লৰাই পেলাই তাৰপাছত এতিয়া মছলা দিম মহ এটাও উৰি আছিলে গোন্ধত চাগে সিও ৰ'ব পৰা নাই যিহেতু মই ধুনীয়া বনাইছোঁ তাৰপাছত এতিয়া মই সেইখিনি দি ল'লোঁ দি লৈ পেলাই মছলাখিনি মিক্স কৰি পেলাই মছলাত আকৌ হালধি জিৰা গুড়া ধনিয়া গুড়া চিকেন মছলা অকণমান আৰু লগতে জালুকৰ গুড়া অকণমান দিছোঁ তাৰপাছত এইদৰে কঁঠালখিনি বহাই দি পেলাই তাক ভালদৰে ভাজি ল'লোঁ আৰু সৰু আলুগুটি আছিলে সেয়াও টুকুৰা কৰি 3-4টামান দি দিলোঁ তাৰপাছত পানী অলপ দি পেলাই তাক সিজিবলৈ দিলোঁ সেইখিনি হোৱাৰ পিছতে আৰু ৰখিবলৈ নায়েই কলপাত আগতে আনি পেলাই কাটি পেলাই সজাই থৈছিলোঁ বোলো সজাই পেলাই দেখুৱাম আজি আৰু লগতে বনাইছিলোঁ মই বডিমাহ আলু দি পেলাই বগা সৰিয়হৰ ভাজিবিধ সেইবিধো কেতিয়াবা আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম আৰু এতিয়া যিহেতু ৰ'ব পৰা নাই মই খাওঁ লগতে আছিলে ভাতকেৰেলা আলু ভাজি তিহু 2 টুকুৰমানো ছাইডত সজাই ল'লোঁ আৰু বি জলকীয়া অকণমানো লৈ লৈছোঁ তো এতিয়া মই খাওঁ আপোনালোকে চাওক আজিলৈ আহিছোঁ লগতে যদি ভাল পাইছে এবাৰ ট্ৰাই কৰিব আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই আৰু ট্ৰাই কৰি পেলাই কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে মোৰ ৰেচিপিটো